মৰাণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সংবাদমেল মৰাণ পৰিদৰ্শন ভৱনত অনুষ্ঠিত সংবাদমেলত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ, উপসভাপতি দেবেন ওৰাং, ৰিছা মুণ্ডা, সম্পাদক নুৱাজ বাৰ্লা, শিক্ষা সম্পাদক দীপক নাগ, ক্ৰীড়া সম্পাদক ইছাক লাকৰা উপস্থিত থাকে। সংবাদমেলত আদিবাসীসকলৰ জনজাতিকৰণ আৰু 125 এমেণ্ডমেণ্ট বিল সন্দৰ্ভত বক্তব্য ৰাখি 2026 চনৰ পূৰ্বে জনজাতিকৰণ আৰু আমাৰ দাবীসমূহ পূৰণ নকৰিলে 2026 চনৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় হোৱাৰ হুংকাৰ প্ৰদান কৰে। আদিবাসী ছাত্ৰ সন্থা আছাৰ মৰাণ অঞ্চলৰ সমূহ আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ। আজি আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ যি প্ৰেছ মেল আয়োজন কৰা হৈছে তাত সহযোগ কৰাৰ কাৰণে আজি আমি দুখৰে ক'ব বিচাৰি আছোঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা সংবাদমেলত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি মন্তব্য প্ৰদান কৰিছিল আৰু 6 জনগোষ্ঠীৰ মাত্ৰ 3টা নে 4টা জনগোষ্ঠীৰহে জনজাতিকৰণ হ'ব তেনেকুৱা এটা কথা কোৱাৰ কাৰণে আমি বিশেষকৈ ইয়াৰ প্ৰতিক্ৰিয়া এটা দিব বিচাৰি আছোঁ আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। কাৰণ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত কেইটামান জাতিৰহে তেখেতে অলপ প্লাছ হৈ আছে জনজাতিকৰণৰ ক্ষেত্ৰত, এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মেলৰ যোগেদি আদিবাসী জনগোষ্ঠী যথেষ্ট শংকিত আছে আৰু এটা হতাশাত ভুগি আছে যে 2016 চনৰ নিৰ্বাচনত তেখেতে অপেনলি কৈছিলে যে অসমৰ আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব আৰু যদিহে বিজেপি অসমত ক্ষমতাত আহে তেতিয়া অতি শীঘ্ৰে জনজাতিকৰণ কৰা হ'ব। কেতিয়াবা তেখেত আকৌ কয় যে জনজাতিকৰণৰ কাম 90% বাকী আছে, কিন্তু যোৱা সংবাদ মেলত আমি গম পালোঁ যে তেখেত অসমত বসবাস কৰা আদিবাসীসকল যি 36টা জনগোষ্ঠীৰ যি ৰাজ্যসভাত যি বিলখন উত্থাপন কৰা হৈছে এই ক্ষেত্ৰত এই বিলখনৰ ওপৰত তেখেতৰ কোনো ধৰণৰ সদিচ্ছা নাই যে অসমৰ আদিবাসীসকলৰ জনজাতি প্ৰদান কৰাৰ ক্ষেত্ৰত। আৰু আমি আজি স্পষ্টকৈ ক'ব বিচাৰি আছোঁ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ হৈ যদিহে আমাক 2025 চনৰ আগতে আমাক জনজাতিকৰণ প্ৰদান কৰা নহয় তেতিয়াহ'লে আমাৰ আদিবাসীৰ যি ভোট তেখেতে পাব বুলি ভাবিছে। এই ক্ষেত্ৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাই কোনো ধৰণৰ ইয়াত আমি সহযোগিতা আমি নকৰোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এপ্লাই আজি প্ৰেছ মিট দিব লগাৰ কাৰণে এইটোৰ কাৰণে প্ৰয়োজন হ'ল মূললি আমি 3টা বিষয়। 1 নম্বৰত হ'ল 125th এমেণ্ডমেণ্ট বিলত আমাৰ আদিবাসীৰ এছটিকৰণ 36 জাতিটো ইনক্লুশ্যন কৰিব লাগে। 125th এমেণ্ডমেণ্ট বিল 2019ত ইনক্লুশ্যন কৰিব লাগে। 2 নম্বৰ পইণ্ট হ'ল আদিবাসীবিলাকৰ যিটো প্ৰটেক্টেড ক্লাছ হিচাপত আছে সেই প্ৰটেক্টেড ক্লাছ 1886 চেপ্টাৰ 10ৰ যিটো প্ৰটেক্টেড ক্লাছ সেই প্ৰটেক্টেড হিচাপত টোটেল 6 শিডিউল এৰিয়া নট 6 শিডিউল এৰিয়া সেই চবতে সেইটো ভাল থাকিব লাগিব। 3 নম্বৰ আদিবাসীৰ কাৰণে পলিটিক্যাল ৰাইটছ তথা এমএলএ এমপি হোৱাৰ যিটো আগৰ পৰাই ব্যৱস্থা আছিল সেই ব্যৱস্থাটো বহাল থ'ব লাগে। 4 নম্বৰত 6 শিডিউল এৰিয়াত এতিয়াও আদিবাসীবিলাকে মাটিৰ পাট্টা পাব পৰা নাই। তাত যিটো মেকানিজম বনাইছে 3 জেনেৰেশ্যন বা 2 জেনেৰেশ্যন সেই জেনেৰেশ্যনৰ কথাটো তেখেতে কেবিনেটত কৈছিলে যে আদিবাসীৰ ক্ষেত্ৰত 3 জেনেৰেশ্যন নালাগে। গতিকে সেই বস্তুটো তেখেতে নটিফিকেশ্যন হিচাপত চাৰ্কুলেট কৰি দিব লাগে, এইটোৱে আমাৰ মূল দাবী হয়। চিধা কথা যদি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যদি মানি নলয় তেতিয়াহ'লে বিজেপিৰ এগেইনষ্টত যাবৰ কাৰণে অসমৰ আদিবাসী তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বাধ্য হ'ব আৰু বিজেপিৰ এগেইনষ্টত কেম্পিং কৰাৰ কাৰণে আমি নিৰ্ণয় ল'বৰ কাৰণে আমি সাজু হ'বৰ কাৰণে বাধ্য হৈ যাম। 2016ত আপোনালোকে বিজেপিক ছাপোৰ্ট কৰিছিল? স্পষ্ট আমি 2016ত আমি স্পষ্ট বিজেপিক সমৰ্থন কৰিছিলোঁ, ৱেলকাম জনাইছিলোঁ। গাঁৱে ভূঞে তেখেতৰ নাম লৈ পেলাই বিজেপি চৰকাৰক অনাৰ কাৰণে আমি লাগিছিলোঁ। কিন্তু এতিয়া তেখেতসকলে যদি আমাৰ জাতিৰ কাম নকৰে, কোনোবা আদিবাসী ইণ্ডিভিজুৱেলৰ কাম কৰাটো আমাক দৰকাৰ নাই। আমাক লাগে পাৰ্মানেণ্ট চলিউশ্যন আৰু আমাক লাগে সাংবিধানিক সুৰক্ষা। সেই হিচাপত যদি আমাৰ কাৰণে কাম কৰে তেতিয়াহে তেখেতৰ লগত থাকিম, অন্যথা আমি বিজেপিৰ লগত আমি আৰু নাথাকোঁ, একেবাৰে স্পষ্ট। কি ক'লে? স্পষ্ট কথা। আজি বাগানৰ
ওয়েলফেয়ারের কথা যদি কওঁ তেতিয়া কয় যে কোম্পানীৰ আলোচনা আছে, কোম্পানীৰ নিয়ম নীতি আছে, বাগানৰ ভিতৰত আমি সোমাব নোৱাৰোঁ, এইবিলাক কথা কয়। কিন্তু বাগানৰে মাটি কিনা বিক্ৰী কৰাত কিন্তু চৰকাৰে পূৰা থাকিব পাৰে, এইটোৱে নেকি জাষ্টিছ? গতিকে চৰকাৰে ক'ব খুজিম এই বাগানত বিক্ৰী হোৱা বাগৰা কিনা বেচা ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিব লাগে, আৰু অসমৰ মাটি অসমত থাকিব লাগে, আৰু বাগানৰ মানুহক ন্যায় দিব লাগে। আৰু যদি বাগান এনেকৈ বিক্ৰী হৈ থাকে তেতিয়াহ'লে তাৰ দায় কিন্তু অসম চৰকাৰে হ'ব, এইটোৱে আমাৰ ফালৰ পৰা স্পষ্ট কোৱা হ'ল। দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে আমাৰ মৌলিক অধিকাৰ পাবৰ কাৰণে। এইটোৱে হয় 1 নম্বৰত ST ষ্টেটাছ, এইটো অতি সোনকালে আদিবাসীক এষ্টিকৰণ কৰি দিব লাগে, 36 আদিবাসীক যিটো চৰকাৰে নিৰ্ণয় লৈছিল। 2 নম্বৰ পইণ্টত আদিবাসীবিলাকৰ কাৰণে আদিবাসী অট'নমাছ স্যাটেলাইট কাউন্সিল আমি দাবী কৰি আছোঁ, আৰু সেই অট'নমাছ স্যাটেলাইট কাউন্সিল অতি সোনকালে আদিবাসী এৰিয়াত প্ৰদান কৰিব লাগে, এইটো আমাৰ দাবী। যোৱা 5 বছৰত এই বিজেপি নেতৃত্বাধীন চৰকাৰ থকা অৱস্থাতে যোৱা 5 বছৰত অসম চৰকাৰৰ অধীনত থকা কেইবাখনো চাহ বাগিচা ইতিমধ্যে বিক্ৰী হৈছে। মেট্ৰ' টাচেলৰ চাহ বাগিচাসমূহ বিক্ৰী হৈছে, আৰু এতিয়া দেখা পোৱা গৈছে যে এণ্ট্ৰিউলৰ চাহ বাগিচা 12খন, যিটো অসম চৰকাৰৰ আণ্ডাৰটেকিং, তেওঁলোকে চৰকাৰৰ আণ্ডাৰটেকিং হিচাপে চলাই আছে, সেই বাগিচাসমূহ বিক্ৰী কৰাৰ এটা সিদ্ধান্ত লৈছে। আমি সদৌ আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ, যিহেতু আজি এণ্ট্ৰিউলৰ বাগিচা চৰকাৰৰ অধীনত থকা অৱস্থাতো তাত এতিয়াও শ্ৰমিকসকল ৱাং, হিংৰিজান, টিংখং এনেকুৱা বহু চাহ বাগিচা আছে, এতিয়াও শ্ৰমিকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, তেওঁলোকে এতিয়াও ৰেচন পাতি পোৱা নাই। গতিকে এই বিষয়টো চৰকাৰক অতি শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আমি দাবী জনাইছোঁ, আৰু যি সিদ্ধান্ত লৈছে এটা নন গভৰ্ণমেণ্ট ছেক্টৰক এয়া যাতে বন্ধ কৰে, এয়া আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।